আজি আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্ট জুনিয়ৰ এছিষ্টেণ্ট 2020 এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যন পাৰ্ট 10 ঠিক আছে। ইয়াৰ আগত মই নটা পাৰ্ট কৰি দিছোঁ। চ' এইকেইটা ভালকৈ চাই ল'ব। চ' আজি আমি ছল্ভ কৰিব আহোঁ। এইটো চাওক, এতিয়া আমাৰ যদি এনেকুৱা দিয়া থাকে ফাইন এক্স এণ্ড ৱাই, যদি এক্স এণ্ড ৱাই উলিয়াব লাগে বা ৰিলেশ্যন বিটুইন এক্স এণ্ড ৱাই থাকিব, তেতিয়া এনেকুৱা যদি দিয়া থাকে কেনেকৈ কৰিম 2x স্কুৱেৰ প্লাছ 11x প্লাছ 15 4y স্কুৱেৰ প্লাছ 13y প্লাছ 9। এনেকুৱা অংক মই আগতে কৰাই দিছোঁ আপোনালোকক। মই ভালকৈ চেপ্টাৰটো কেনেকৈ মানে ছল্ভ কৰে ইজি মেথডটো মই আপোনালোকক দেখাই দিছিলোঁ এইটো। চ' সেইটো ভিডিঅ' মই লিংক দি দিম বাৰু আজি। চ' সেইটো ভিডিঅ' আপুনি ভালকৈ চাই ল'ব, ঠিক আছে। চ' আমি ফাৰ্ষ্ট লিখোঁ 2x স্কুৱেৰ প্লাছ 11x প্লাছ 15 ইকুৱেল টু 0, আৰু এইফালে লিখোঁ 4y স্কুৱেৰ প্লাছ 13y প্লাছ 9 ইকুৱেল টু 0, ঠিক আছে। এতিয়া চাওক কেনেকৈ ছল্ভ কৰিম আমি। এইফালে আছে 15, এইফালে 2 আছে, এইফালে 15 আছে। ফাৰ্ষ্ট আমি সদায় এই দুটা মাল্টিপ্লাই কৰিম, মানে 15 × 2, ঠিক আছে। 15 × 2, এতিয়া 15টো আমি কেনেকৈ লিখিম 3 × 5 × 2, এইটো হ'ল। এতিয়া আমি এইকেইটাৰ মাজত প্লাছ মাইনাছ কৰি পেলাই আমি 11 উলিয়াম। চাওক কেনেকৈ ওলাম 3 × 2 6, হয় নাই। 6 × 5 লিখিব পাৰোঁ, বুজিলে। চ' 6 × 5ত কি আহিব 6 + 5 এটা আহিব, 6 - 5 এটা আহিব। তো 6 + 5 টো 11 আহি আছে আমাৰ। চ' তেনেকৈ কৰিব লাগিব, বুজি পাইছে। ফাৰ্ষ্ট আমি এইটো ফেক্টৰটো উলিয়াম, তাৰপিছত এনেকৈ ভাঙি পেলাই আমি চাম যে কোনটোত 11টো ওলাইছে, কোনটো প্লাছ মাইনাছ কৰিলে 11 ওলায়। কিন্তু গোটেইকেইটা ল'ব লাগিব আপুনি দুটা ল'লে নহ'ব, গোটেইখিনি লৈ পেলাই তেনেকৈ আমি কৰিলোঁ 6 × 5। চ' 6 × 5টো 15 × 30 হয়, 15 × 30, 30টো 6 × 5ও 30 হয়। চ' সেইকাৰণে 6 + 5 এটা আহিলে, 6 - 5 আহিলে। চ' 6 + 5 11, ত' 11 আমি কেনেকৈ লিখিম 6 আৰু 5 হ'ল। এতিয়া চাওক ইয়াত প্লাছ আছে, ইয়াত প্লাছ আহিলে ইয়াৰ আগত যোনটো হ'ব সেইটো চাইনটো ইকুৱেল হ'ব, ঠিক আছে। এতিয়া কি চাইন হ'ব, সেই কোনটো চাইন হ'ব পজিটিভ নে মাইনাছ, সেইটো আমি এই প্লাছটোৰ সৈতে জানিম, বুজি পাইছেনে কথাটো। আমি ফাৰ্ষ্ট এতিয়া 6 আৰু 5 ওলাল, তাৰপিছত আমি কি কৰিম, আমি এইটো চাম, এই চাইনটো চাম। চি আগত যোনটো চাইন আছে সেইটো চাইন যদি ইয়াত মাইনাছ হয়, মাইনাছ হ'লে ইয়াৰ চাইনকেইটা উল্টা হ'ব, আৰু যদি প্লাছ হয় একেই চাইন হ'ব। এতিয়া চাইন কি হ'ব আমি এইটো চাম। ইয়াত যদি প্লাছ আছে চাইনটো আপোনাৰ মাইনাছ হ'ব দুইটাই। তাৰপিছত এই 2টো আছে যে ÷ 2 কৰি দিব, হৈ গ'ল, ওলাই গ'ল আপোনাৰ। এটা হ'ল -3, এটা এইটো কিমান হ'ব 2.5, বুজি পালে। এতিয়া এইটো চাওঁ কেনেকৈ কৰিম। এইটো x = আহিলে, এইটো y = কেনেকৈ আহিব, আকৌ 4 আৰু 9 আছে, আমি এই দুটা মাল্টিপ্লাই কৰিম। 4 × 9 মানে 2 × 2 × 3 × 3, হয় নাই। আমি 4টো আৰু 9টো ভাঙি দিলোঁ। এতিয়া আমি চাম 13 কেনেকৈ আহে। ইয়াতে ওলাই আছে 9 + 4 ওলাই আছে, 9 10 11 12 13। চ' 9 + 4 ওলাই আছে। চ' সেইকাৰণে আমি কি কৰিলোঁ, এইটো 9 আৰু 4 আনিলোঁ। আকৌ আমি চাম এতিয়া চিটৰ আগত কি আছে প্লাছ চাইন, চ' ইকুৱেল চাইন হ'ব দুইটাৰে। কি চাইন আহিব, প্লাছ আছে মাইনাছ হ'ব, আৰু লাষ্টত তলত ডিভাইড বাই ইয়াৰ আগত যোনটো থাকে সেইটো ডিভাইড কৰিলে হ'ল। এতিয়া মাইনাছ কিমান আহিব, 4 × 2 = 8, 10, 4 × 2 = 8, 2.25 আহিলে, এটা আহিলে -1, হৈ গ'ল। x আৰু y ভেলু পাই গ'লোঁ। এতিয়া যদি আমাক সোধে যে x আৰু y ৰিলেশ্যন কি হ'ব, তো x আৰু y ৰিলেশ্যন কেনেকৈ উলিয়াম আমি। চাওক -3টো যদি আমি যাওঁ, -3টো সদায় বুজি পাইছেনে কথা। চাওক চিম্পলত আপোনাৰ কি হয় 3টো 2.25তকৈ ডাঙৰ হয়, বুজি পাইছে। 3টো 2.25তকৈ ডাঙৰ হয়, কিন্তু যেতিয়া আমি মাইনাছটো চাম, মাইনাছটো চালে সদায় উল্টা হয়। 3টো 2.25তকৈ ডাঙৰ, কিন্তু মাইনাছটো লগাইলে 3টো সদায় 2.25তকৈ সৰু হ'ব, বুজি পালে। যেতিয়া আমি -2 কথা ক'ম উল্টা হৈ যায়। তেনেকৈ -3 আৰু যদি -1 চাম, 3টো 1তকৈ ডাঙৰ, কিন্তু মাইনাছ লগাই দিলোঁ, -3টো 1তকৈ সৰু হৈ যাব। তেনেকৈ -2.5 যদি আমি এইটো চাম, 2.5 এনেই আমি যদি চাওঁ 2.5 2.25তকৈ ডাঙৰ, কিন্তু মাইনাছ লগাই দিলোঁ, সেইকাৰণে 2.5টো সৰু হৈ যাব। তেনেকৈ বুজি পাইছে নহয়, কাৰণ নাম্বাৰ লাইনত সদায় নাম্বাৰ লাইনত আপোনাৰ 0 -1 -2 এনেকৈ আহে, 1 2 1 2 এনেকৈ। এতিয়া চাওক 1টো সৰু 2তকৈ, কিন্তু ইয়াত আকৌ আপোনাৰ মাইনাছ লগাই লোৱাৰ কাৰণে 1টো আকৌ হ'ল 2তকৈ ডাঙৰ, বুজি পালে কথাটো। চ' তেনেকৈ এতিয়া -2.5টো 1তকৈ ডাঙৰ, কিন্তু আমি যদি লগাই দিওঁ মাইনাছ লগাই দিওঁ, এতিয়া 2.5টো y-তকৈ সৰু হ'ব, কাৰণ এই দুটাতকৈ সৰু হ'ব। চ' সেইকাৰণে আমি লিখিম যে y > x হ'ব, বুজি পালে। ইয়াত চাওক 2.25টো 3তকৈ সৰু, কিন্তু মাইনাছ লগাই লৈ আমি সেইকাৰণে 2.25টো 3তকৈ ডাঙৰ হৈ গ'ল, উল্টা হৈ গ'ল। 1টো 3তকৈ সৰু, কিন্তু মাইনাছ লগাই দিলোঁ 1টো
আকৌ 3তকৈ ডাঙৰ হৈ গ'ল বুজি পালে চ' তেনেকৈ হ'ব সেইটো চাওক এতিয়া নেক্সট কুৱেশ্যনটো এ চাম বিকামছ 1.6 টাইমছ অফ ইটছেল্ফ ইন 5 years এট চিম্পল ৰেট অফ ইণ্টাৰেষ্ট ফাইণ্ড দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম এতিয়া চাওক এইটো কি কৈছে এই চাম বিকাম 1.6 টাইম অফ ইটছেল্ফ চাম মানে হ'ল এটা চাম এটা যোনটো চাম এটা আমি ইনভেষ্ট কৰোঁ সেইটো কি হয় বিকামছ 1.6 টাইমছ অফ ইটছেল্ফ মানে ইয়াত কোৱা হৈছে এইটো আমি এমাউণ্ট ধৰিব লাগিব এমাউণ্টটো কোৱা হৈছে 1.6 টাইমছ যোনটো চামটো প্ৰিন্সিপালটো চ' সেইটো এনেকৈ হ'ব বুজি পালে আমি এমাউণ্টটো কি পাম চামটো কি পাম আমি 1.6 টাইমছ অফ ইটছেল্ফ মানে 1.6 টাইমছ অফ যোনটো আমি ইনভেষ্ট কৰিছোঁ প্ৰিন্সিপালটো সেইটো হ'ব তো এতিয়া এইটো যদি হয় প্ৰিন্সিপাল আমি পি ধৰিছোঁ চ' এমাউণ্ট এইটো হ'ল চ' চিম্পল ইণ্টাৰেষ্টটো কি হ'ব চিম্পল ইণ্টাৰেষ্টটো আমি জানো যে এমাউণ্ট মাইনাছ প্ৰিন্সিপাল চ' এমাউণ্ট কিমান আছিলে 1.6 পি মাইনাছ 1 পি হয় নাই এইটো 1 পি ধৰিছোঁ চ' কিমান হ'লতো 0.6 পি সেইটো হ'ল এতিয়া আমি এছ আই ফৰ্মুলা জানো কি হ'ব এছ আই ফৰ্মুলা পি ইনটু আৰ ইনটু টি ডিভাইড বাই 100 এতিয়া এছ আই মানে কি আছিলে এছ আই 0.6 হ'ব 0.6 পি ইকুৱেল টু পি ইনটু আৰটো কিমান আছিলে আৰটো দিয়া নাই উলিয়াব লাগিব আৰু টিটো কিমান দিয়া আছে 5 years তো 5 ডিভাইড বাই 100 হ'ল এতিয়া এইটো পি আৰু এইটো পি কেঞ্চেল হ'ল কাৰণ ইফালে চব মাল্টিপ্লাই হৈ আছে তো 100 0.6 ইনটু 100 কৰিলোঁ ইফালে 5 আৰ লিলোঁ হয় নাই চ' আৰ ইকুৱেল টু কিমান হ'ব আৰ ইকুৱেল টু এই 5টো তলত গুচি যাব তো 0.6 ইনটু 100 ডিভাইড বাই 5 হ'ল এতিয়া 5টো যদি আপুনি এইটো কেঞ্চেল কৰিলে কিমান হ'ব 0.6 ইনটু 100 কৰিলে কিমান হ'ব 60 ইকুৱেল টু 12% বুজালে খালি এইটো ভালকৈ পঢ়িব আপুনি এই চাম বিকামছ 1.6 টাইমছ অফ ইটছেল্ফ মানে চামটো যোনটো এমাউণ্টটো সেইটো কি হ'ব 1.6 টাইমছ অফ প্ৰিন্সিপাল হ'বগৈ যিহেতু আমি ওলাই ল'লে এছ আইটো ওলাই গ'ল তো এছ আই ওলালে জাষ্ট পুট কৰি দিলোঁ আৰু তাৰটো ওলাই গ'ল বুজি পালে এইটো চাওক কেনেকৈ দিয়া আছে এক্স স্কুৱেৰ প্লাছ 9 স্কুৱেৰ প্লাছ 34 ডিভাইড বাই 5 ইকুৱেল টু 39 চ' আমি সদায় বদমাছ ৰুলটো জানো এইটো হ'ল ব্ৰেকেট এইটো হ'ল অফ ডিভাইড মাল্টিপ্লাই এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন চ' ফাৰ্ষ্ট কি আহিব ব্ৰেকেট চ' আমি ফাৰ্ষ্ট ব্ৰেকেটটো কৰিম তো লিখি লৈছোঁ ব্ৰেকেট চ' ব্ৰেকেটটো কি হ'ব 9 9 81 প্লাছ 34 ডিভাইড 5 ইকুৱেল টু 39 হয় নাই এতিয়া এক্স স্কুৱেৰ প্লাছ কিমান হ'ব 5 8 9 10 11 ডিভাইড 5 ইকুৱেল টু 39 ব্ৰেকেটটো হৈ গ'ল ব্ৰেকেটৰ পিছত অফ আছে জানো অফ নাই তাৰপিছত ডিভাইড আছে তো ডিভাইড কৰিম আমি এক্স স্কুৱেৰ প্লাছ এইটো মানে কি হ'ব 115 ডিভাইড বাই 5 হ'ব একেই হয় 39 চ' 5 ডিভাইড কৰিলে কিমান হ'ব তো এক্স স্কুৱেৰ প্লাছ 5 2 10 15 5 3 15 ইকুৱেল টু 39 হ'ল এতিয়া এইখিনিৰ পৰা আপুনি চল্ভ কৰিব পাৰে চ' এক্স স্কুৱেৰ ইকুৱেল টু 39 প্লাছ 23 আছিলে ইফালে গ'লে কিবা মাইনাছ 23 কিমান হ'লতো 9 পৰা 3 গ'লে 6 3 পৰা 2 গ'লে 16 চ' এতিয়া আহিলে আমাৰ এক্স স্কুৱেৰ ইকুৱেল টু 16 হয় নাই এক্স স্কুৱেৰ ইকুৱেল টু 16 চ' এক্স স্কুৱেৰ ইকুৱেল টু 16 হ'লে এতিয়া আমি দুইফালে ৰুট লৈ লওঁ যোনটো যদি আমি এক্স উলিয়াব লাগিব আমি স্কুৱেৰটো উঠাব লাগিব চ' সেইকাৰণে আমি দুইফালে ৰুট লৈ লওঁ দুইফালে ৰুট ল'লে কি হ'ব এক্স স্কুৱেৰ পৰা আপুনি এক্স পাব কাৰণ ইয়াত এক্স ইনটু এক্স হৈ আছে হয় নাই আৰু ইফালে 4 ইনটু 4 হৈ আছে চ' এই দুটা এক্সৰ পৰা এটা এক্স আহিলে আৰু দুটা 4 পৰা এটা 4 আহিলে এক্স ইকুৱেল টু 4 বুজিলে এনচাৰটো কি হ'ব 4 এতিয়া চাওক আপুনি এইটো বদমাছ ৰুলত কৰিব লাগিব এনেকুৱা অংক আপুনি যদি ডাইৰেক্ট এইটো বেলেগত কৰে যদি আপুনি এই চাওক ডিভাইড বাই 15 আছিলে এইখিনি যদি আপুনি এইটো 39 মাইনাছ 115 কৰি দিয়ে তেতিয়া এইটো নহ'ব কাৰণ এইটো ৰুলৰ মতে কৰিলেহে আপোনাৰ ওলাব কেতিয়াবা আপোনাৰ ইয়াতকৈ টান দিয়া থাকে আৰু প্লাছ মাইনাছ এনেকৈ দিয়া থাকিব তেতিয়াহ'লে আপুনি সদায় বদমাছ ৰুলটো ইউজ কৰিব বদমাছ ৰুলটো ইউজ কৰিলেহে আপোনাৰ এনচাৰটো ৰাইট ওলাব নহ'লে আপোনাৰ এনচাৰটো ভুল ওলাব ঠিক আছে নেক্সট কুৱেশ্যন চাওঁ আহক ratio of present age of two person A and B is 3:2 and after 4 years ratio of their age B is to A becomes 7:10 find the present age of B so আমাক কৈছে যে present age এনেকৈ ৰেচিঅ' অংক আমি কেনেকৈ কৰিম ইয়াত দিয়া আছে ৰেচিঅ' of present age of two person A and B is 3:2 so আমি A age লিখি লওঁ 3x আৰু B age লিখি লওঁ 2x হ'ল কাৰণ 3:2 দিয়া আছে after 4 years ঠিক আছে এতিয়া after 4 years কিমান হ'ব আফটাৰ 4 years এতিয়া 4 yearsৰ পিছত আপোনাৰ যদি এতিয়া 10 বছৰ আপোনাৰ 10 বছৰ
4 বছৰ পিছত কিমান হ'ব 10 + 4 14 ইয়াৰ্ছ তো তেনেকৈ এৰ কিমান হ'ব 3x + 4 আৰু বিৰ কিমান হ'ব 2x + 4 ইয়াৰ্ছ হ'ল এতিয়া কৈছে আমাক 4 ইয়াৰ্ছৰ পিছত কি হ'ব ৰেচিঅ' অফ এজ কেনেকৈ উলিয়াব b:a আছে কিন্তু দেই সেইটো চাব a:b নহয় b:a বিকাম 7:10 চ' মানে b/a = 7/10 হ'ব 4 ইয়াৰ্ছৰ পিছত চ' 4 ইয়াৰ্ছ আমি এতিয়া এইটো ল'ব লাগিব এইটো ল'ব নালাগে কাৰণ ইয়াত কৈছে যে 4 ইয়াৰ্ছৰ পিছত b:a এজ হ'ব চ' 4 ইয়াৰ্ছৰ পিছত b আৰু a কিমান হ'ব এইটো হ'ল চ' b এজ কিমান 2x + 4 আৰু a এজ কিমান হ'ল 3x + 4 = 7/10 হ'ল এতিয়া আমি এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিম ক্ৰছ মাল্টিপ্লাই কৰিলে কেনেকৈ হ'ব 10 ৰ লগত এইটো ইনটু হ'ব আৰু 7 ৰ লগত এইটো ইনটু হ'ব ক্ৰছ কৰিছোঁ ঠিক আছে চ' 20x + 40 = 21x + 28 হ'লগৈ নাই 7 × 21 7 × 28 3 × 20 2 × 40 ঠিক আছে এতিয়া 40 - 20 28 ল'লোঁ আমি ইফালে 21x - 20 হয় নাই +20 আছিলে ইফালে গ'লে -20 আৰু +28 ইফালে আহিলে -28 চ' এইটো কিমান হ'ব এইটো যদি আমি কৰোঁ x হ'ল = 3 গ'লে 2 3 গ'লে 12 চ' x = 12 ওলালে 21 - 20x x হ'ল 40 - 78 12 হ'ল চ' এতিয়া যদি x যদি 12 হয় চ' a এজ কিমান আছিলে a এজ আছিলে 3x কিমান হ'ব 3 × 12 36 আৰু b এজ কিমান আছিলে 2x হয় নাই b এজ আছিলে 2x চ' 2 × 12 কিমান হ'ব 24 চ' আমাক উলিয়াব কি দিছিলে দেন ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ b কিমান হ'ল 24 ইয়াৰ্ছ বুজি পালে এইটো ইমান টান নাছিলে যদি আপোনাৰ তেনেকৈ দিয়া থাকে ৰেচিঅ' প্ৰেজেণ্ট এজ অফ 2 পাৰ্চন a and b is 3:2 তেতিয়া আমি ল'ব লাগিব যে a is 3x এজিউম কৰিব লাগিব a is 3x আৰু b is 2x চ' তেনেকৈ উলিয়ালোঁ আফটাৰ 4 ইয়াৰ্ছটো উলিয়াই ল'লোঁ আফটাৰ 4 ইয়াৰ্ছ সদায় প্লাছ হয় +4 যিমান দিয়া থাকে আফটাৰ 10 ইয়াৰ্ছ হ'লে +10 +10 এতিয়া বিফ'ৰ 4 ইয়াৰ্ছ যদি দিয়া হয় ইয়াত মাইনাছ আহি যাব 3x - 4 2x - 4 বিফ'ৰ হ'লে মাইনাছ হ'ব আফটাৰ হ'লে প্লাছ হ'ব এতিয়া আমাক কৈছে আফটাৰ 4 ইয়াৰ্ছ ৰেচিঅ' অফ দেয়াৰ প্ৰেজেণ্ট ৰেচিঅ' অফ দেয়াৰ এজেছ এতিয়া আমি এইখিনি ল'ব নালাগে আৰু আমি এতিয়া আফটাৰ 4 ইয়াৰ্ছৰ কথা কৈছে আমি এই দুটা এজ ল'ব লাগিব আফটাৰ 4 ইয়াৰ্ছ দ্য ৰেচিঅ' অফ b/a দ্য ৰেচিঅ' অফ b/a ইজ 7:10 ৰেচিঅ' অফ b কিমান আছে 2x এইটো ভালকৈ চাব দেই আপুনি যদি a/b লিখি দিয়ে 7/10 তেতিয়া ভুল হৈ যাব চ' b/a আছে চ' b 2x + 4 / 3x + 4 = 7/10 ক্ৰছ মাল্টিপ্লাই কৰিলোঁ x ভেলু উলিয়ালোঁ x ভেলু উলিয়াই লাষ্টত প্ৰেজেণ্ট এজটো এইটো প্ৰেজেণ্ট এজ আছিলে হয় নাই কাৰণ ইয়াত কি আছে ৰেচিঅ' প্ৰেজেণ্ট এজ চ' প্ৰেজেণ্ট এজটো কিমান হ'ব 12 × 3 36 এটা 12 × 2 24 বুজিলে নেক্সট চাওঁ এতিয়া চাওক ইফ 7 marks are awarded to right answers and 4 marks are penalty for wrong answer then Prabhat's score was 263 if he attempted 58 questions then find the number of correctly attempted question এতিয়া আমাক কৈছে যদি 7 marks যদি right answer কাৰণে দিয়া হয় আৰু 4 marks যদি wrong answer কাৰণে মাইনাছ কৰা হয় তেতিয়া Prabhat's score was 263 তেতিয়া সি 263 পাব তাৰপিছত if he attempted 58 question যদি 58 question এটা attempt কৰিছিলে তেতিয়া সি correct question কিমানটা কৰিছিলে চাওক যদি আপুনি আপোনাৰ 20টা কুৱেশ্যন আপুনি এটেম্প কৰিছে চ' 20টা কুৱেশ্যনে আছিলে আপুনি 20টা কুৱেশ্যনে এটেম্প কৰিছে 15টা আপুনি পাৰিলে কাৰেক্ট কুৱেশ্যন আৰু 5টা ৰং কুৱেশ্যন আপোনাৰ হেৰিটো কিমান হ'ব স্ক'ৰটো কিমান হ'ব কেনেকৈ আমি উলিয়াম 15টা এটা কাৰেক্ট এনচাৰ যদি কৰে আপুনি 1 মাৰ্ক দিব আৰু ৰং এনচাৰ কৰিলে 1 মাৰ্ক কাটিব চ' 15 কাৰেক্ট এনচাৰ হ'ল 1 মাৰ্ক কাৰেক্ট এনচাৰ এনেই উলিয়াব পাৰিব চ' 15 যদি কাৰেক্ট হয় 15টা কাৰেক্ট হ'ল তাৰপৰা আকৌ 5টা ৰং হ'লে কিমান হ'ব 10 পাম আমি 15 - 10 চ' +5 × -1 এইটো হ'ল কেনেকৈ কৰিলোঁ 15টা কাৰেক্ট এনচাৰ 1 মাৰ্ক দিলোঁ প্লাছ কাৰেক্ট প্লাছ ৰং কৰিহে আপুনি স্ক'ৰটো উলিয়াব পাৰিব যিমান কাৰেক্ট হৈছে তাৰ লগত যিমান ৰং হৈছিলে সেইটো কৰি পেলাই পিছত এইটো ওলাল ঠিক আছে চ' 10 হ'ল তেনেকৈ আপুনি কি কৰিছে ইয়াত ধৰি লওক আপুনি লেট কাৰেক্ট এনচাৰ কিমান হ'ব কাৰেক্ট সি কৰিছিলে x এতিয়া ৰং কিমান কৰিলে সি ৰং কিমান কৰিলে চাওক কাৰেক্ট প্লাছ ৰং কৰি পেলাই আপুনি কিমান পালে সি 58 হয় কাৰেক্ট আৰু ৰং কৰি পেলাইহে আপুনি ইয়াত যেনেকৈ কাৰেক্ট আৰু ৰং কৰি পেলাই স্ক'ৰটো ওলায় মানে কাৰেক্ট আৰু ৰং কৰি পেলাই স্ক'ৰটো পালে 58 যদি কাৰেক্টটো যদি x হয় তেতিয়া ৰংটো কিমান হ'ব ৰংটো 58 - x হ'ব হয় নাই বুজিলে নাই কথাটো কাৰেক্ট আৰু ৰং কৰি পেলাই আপোনাৰ 58 পালে যদি কাৰেক্টটো আমি x ধৰিছোঁ ৰংটো 58 - x হ'ল
তো ৰংটো আমি কিমান লিখিব পাৰোঁ 58 - x বুজি পালে নে কথাটো স্ক'ৰটো আপুনি ক'ৰ পৰা ওলাব যদি আপুনি কাৰেক্ট কৰিব সেইখিনিৰ পৰা আপুনি ৰংটো মাইনাছ কৰিব তেতিয়াহে স্ক'ৰ ওলাব চ' কাৰেক্ট প্লাছ ৰং কৰি পেলাই আপুনি 58 পাব যোনটো কাৰেক্ট সেইটো ৰং কাৰেক্ট আৰু ৰং প্লাছ কৰি পেলাই স্ক'ৰটো পাব এতিয়া কাৰেক্টটো যদি আমি x দিওঁ ৰংটো কিমান হ'ব 58 - x তো এইটো কাৰেক্ট x হ'ল ৰং 58 - x এতিয়া কুৱেশ্যন মতে কি কৈছে কাৰেক্টৰ কাৰণে কিমান দি আছিলে 7 মাৰ্কছ হয়নে কাৰেক্টৰ কাৰণে কিমান দি আছিলে 7 মাৰ্কছ কাৰেক্ট কিমান আছিলে x চ' x × 7 প্লাছ কাৰেক্ট আৰু ৰং কৰি পেলাই আপোনাৰ স্ক'ৰটো পাব হয়নে কাৰেক্ট আৰু ৰং কৰি স্ক'ৰ পাব এতিয়া কাৰেক্টটো এইটো হ'ল ৰংটো কিমান হ'ব ৰংটো 58 - x আছিলে 4 মাৰ্কছ ৰঙৰ কাৰণে এতিয়া 4 মাৰ্কছ যে ৰঙৰ কাৰণে সেইটো আমি কি লিখোঁ -4 লিখিম বুজিলে ইয়াত যেনেকৈ আমি -1 লিখিছিলোঁ তেনেকৈ কাৰণ ৰংটো সদায় মাইনাছত যাব ত' স্ক'ৰ কিমান পালে 263 বুজি পালেনে কাৰেক্ট এইটো হ'ল প্লাছ ৰং এইটো ৰঙৰ এইটো হ'ল ইনটু কিমান হ'ব পেনাল্টি কিমান -34 সেইটোতো নিগেটিভত যাব -4 আপোনাৰ ৰং হৈছে চ' ৰং পেনাল্টি ফৰ ৰং এনচাৰ ঠিক আছে বুজি পালে কথাটো তেনেকৈ আপোনাৰ চাওক 20টা যদি আপুনি কৰে 15টা কাৰেক্ট 5টা ৰং চ' 5টাটো নিগেটিভত যাব -5 হৈ যাবগৈ চ' তেনেকৈ আমি এইটো -4 হ'বগৈ তো 7x হ'ল এতিয়া প্লাছ এতিয়া -4টোকে প্লাছ মাইনাছ আমি এইটো এনেকৈ লিখিব পাৰোঁ হয় প্লাছ মাইনাছ কৰি দিলোঁ ডাইৰেক্ট এতিয়া কিমান হ'ব এইটো 7x মাইনাছ এইটো কৰক 4 × 32 2 3 কেৰি 4 20 2 3 কেৰি 20 23 মাইনাছ প্লাছ 4x ইকুৱেল টু 263 হ'ল 7 + 4 11x ইকুৱেল টু 263 প্লাছ 232 মানে মাইনাছ আছিলে এইফালে গ'লে প্লাছ হ'ব এইটো কিমান হ'ব 3 4 5 6 7 8 9 495 হ'ল নাই চ' x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু 495 ডিভাইড বাই 11 মাল্টিপ্লাই আছিলে তলত ইফালে গ'লে ডিভাইড হ'ব কিমান হ'ব 4 4 × 44 55 4 45 হ'ল চ' x ইকুৱেল টু 45 চ' কাৰেক্ট কিমান পালোঁ 45 কাৰেক্ট হ'ল 45 এতিয়া ৰং কিমান হ'ব ৰং কিমান হ'ল তাৰ 58 - 45 কিমান হ'ল 13টা ৰং হ'ল মানে কাৰেক্ট কৰিলে 45টা আৰু 13টা ৰং কৰিলে এতিয়া চাওক কাৰেক্ট প্লাছ ৰং কৰি পেলাই আপোনাৰ স্ক'ৰ পালেনে 58টা কুৱেশ্যন সি এটা 58টা কুৱেশ্যন কৰিছিলে তাৰপিছত কাৰেক্ট কিমান হ'ল 45 ৰং কিমান হ'ল 13 যেতিয়া আপুনি প্লাছ কৰি দিয়ে 58 পালেনে চ' সদায় মনত থ'ব যে কাৰেক্ট প্লাছ ৰং কৰিলে স্ক'ৰটো পাব কিন্তু কাৰেক্টটোতো আমি প্লাছতে ল'ব লাগিব ৰংটো সদায় আমি মাইনাছত ল'ব লাগিব কাৰণ ৰঙৰ কাৰণে পেনাল্টি দিয়া হৈছে ৰঙৰ কাৰণে মাইনাছ হৈ আছে তেনেকৈ আমি চাওক 20টা যদি আপুনি কৰে কুৱেশ্যন 20টা কুৱেশ্যন এটেম্প কৰিলে আপুনি 5টা কাৰেক্ট হ'ল 5টা ৰং 15টা কাৰেক্ট হ'ল 5টা ৰং হ'ল চ' 15টোতো -1ত আহিব আৰু কাৰেক্টৰ কাৰণে 1 মাৰ্ক দিব ৰঙৰ কাৰণে 1 মাৰ্ক কাটিব কাৰেক্টটোতো আমি পজিটিভতে আহিব কিন্তু ৰংটো সদায় নিগেটিভত আহিব কাৰণ এইটো মাইনাছ হৈ আছে আপুনি জেনেৰেলি ভাবি চাওক যদি আপুনি 20টা কৰে 15টা কাৰেক্ট কৰিলে 15টাৰ পৰা 5টা যদি মাইনাছ হৈ যায় কিমান 10 থাকিব 3 - 5 10 হ'ল তেনেকৈ বুজিলে এইটো আমি চাওঁ অল লেভেলছ আৰ পেকেটছ অল মোবাইলছ আৰ কেবলছ চাম মোবাইলছ আৰ পেকেটছ এতিয়া কৈছে চাম লেভেল ইজ মোবাইল এইটো ষ্টেটমেণ্ট হয় কেইটা এই দুটা কনক্লুজন চাম কেবলছ আৰ লেভেল এতিয়া চাওক এইটো হ'লে কি হয় এতিয়া কি হয় আপোনাৰ কেতিয়াবা চাওক যেতিয়া আপুনি ইয়াৰ এইটোৰ ভেন ডায়েগ্ৰামটো আপোনাৰ হেৰি থাকে 4টা 5টা আছে এনেকৈ চাম এ আৰ বি যদি চাম এ আৰ বি হয় আমি কেনেকৈ আঁকিম এইটো এনেকৈ আঁকিম কেইটামান এ আৰু বি এইটো এ এইটো বি কেইটামান এ বি হয় ঠিক আছে নেক্সটটো অল এ আৰ বি কেনেকৈ আঁকিম আমি গোটেই এইখিনি বি হয় এইটো এ গোটেই এইখিনি বি হয় বিত সোমাই যাব মানে গোটেই এইখিনি বি হয় এতিয়া নেক্সটটো আমি কি আছিলে নো এ আৰ বি হ'লে কি হ'ব এইটো এ হ'ল এইটো বি হ'ল মানে কোনো এ আৰু বি নহয় এতিয়া লাষ্টত আছে চাম এ আৰ নট বি এইটো নাহে প্ৰায় পৰীক্ষাত চাম এ আৰ নট বি নিদিয়ে কিন্তু কেতিয়াবা এইটো আপোনাৰ বেংকিঙত আহি যায় এনেকুৱা প্ৰব্লেম মই বুজাই দিছোঁ এইটো চাম এ আৰ নট বি দুটা থাকিব ঠিক আছে দুটা থাকিব এটা হ'ল চাম এ আৰ নট বি মানে কেইটামান এ বি নহয় কিন্তু কেইটামান এ বি হ'ব পাৰে এইটো এটা হ'ল
নেক্সটটো দিয়া আছে সাম এ আৰ নট বি, মানে কেইটামান এ বি নহয়, এইটো নহয় যে কেইটামান এ বি হ'ব। চ' কেইটামান এ বি নহ'বও পাৰে, দুটা কনক্লুজন দিব। ইয়াত কৈছে কেইটামান এ বি নহয়, কেইটামান এ বি নহয়, এইটো মানে কি হয় যে কেইটামান এ বি হ'ব পাৰে, বা কেইটামান যিখিনি এ সাম এ আৰ নট বি, কেইটামান এ বি হ'ব পাৰে, বা কেইটামান এ একো এটা এ বি হ'ব নোৱাৰে। কাৰণ সাম এ আৰ নট বি কৈছে, ইয়াত একো পজিটিভ কোৱা নাই, চ' নিগেটিভ কৈ আছে। সেইকাৰণে পজিটিভ যদি কোৱা হয় তেতিয়া আমি কৰিব পাৰিলোঁ, কিন্তু নিগেটিভ আছে। সাম এ আৰ নট বি, কেইটামান এ বি নহয়, এইটো নহয় যে কেইটামান এ বি হ'ব পাৰে। চ' এইটোও হ'ব পাৰে, এইটোও হ'ব পাৰে, দুইটা কনক্লুজন মিলি আছে। ঠিক আছে, চ' আমি ইয়াত কৰিম আহক কি দিয়া আছে। ইয়াতে মই কৈ দিছোঁ অল লেভেলছ আৰ পেকেটছ। এইটো হ'ল লেভেল, গোটেই লেভেলখিনি পেকেট হয়। এইটো অল লেভেলছ আৰ পেকেট, গোটেই লেভেলখিনি পেকেট হৈ গ'ল। অল মোবাইলছ আৰ কেবলছ, এতিয়া লেভেলৰ পেকেটৰ লগত মোবাইলৰ লগত একো কানেকশ্যন নাই। এতিয়া চাওঁ চাম মোবাইলছ আৰ পেকেট, চাম মোবাইলছ আৰ পেকেট, এইখিনি পেকেট হ'ল। চাম মোবাইলছ আৰ পেকেট, এইটো আমি এনেকৈ দিলোঁ চাম মোবাইলছ আৰ পেকেট, কেইটামান মোবাইল পেকেট হয়। এতিয়া মাজৰটোলৈ আহোঁ, অল মোবাইলছ আৰ কেবল, গোটেই মোবাইলছখিনি কি হয়, কেবল হয়। সেইটো বুজি পালে কেনেকৈ আঁকিলোঁ। অল লেভেলছ আৰ পেকেট, গোটেই লেভেলখিনি পেকেট হয়, যিটো আমি আঁকিলোঁ। এইটোৰ লগত আমাৰ নাই একো কনক্লুজন, মোবাইলছ আৰু কেবলছৰ লগত এতিয়ালৈকে একো হোৱা নাই। আমি নেক্সটলৈ যাওঁ, চাম মোবাইলছ আৰ পেকেটছ, চাম মোবাইলছ আৰ পেকেটছ, এইটো হ'ল কেইটামান মোবাইল পেকেট হয়, কেইটামান এইটো পেকেট হ'ল, এইটো মোবাইল হ'ল, কেইটামান মোবাইল পেকেট হ'ল। এতিয়া কৈছে অল মোবাইলছ আৰ কেবলছ, গোটেই মোবাইলছখিনি কেবল হয়, গোটেই মোবাইলছখিনি কেবল হয়। এতিয়া কনক্লুজন চাম আমি, চাম লেভেল ইজ মাৰ্বল আছে জানো, লেভেল আৰু মাৰ্বলৰ মাজত একো নাই, অহা নাই, চ' এইটো ৰং হ'ব। চাম কেবলছ আৰ লেভেল হয় জানো, চাম কেবলছ আৰ লেভেলো নহয়, চাওক লেভেল আৰু কেবলৰ মাজত একো হোৱা নাই, চ' সেইকাৰণে এইটো ৰং হ'ব। চ' আমাৰ কি হ'ব কনক্লুজনটো, ইফ নাইদাৰ ওৱান অৰ টু ফ'ল'জ। বুজি পালে। যদি ইয়াত কোৱা হয় যে, যদি বেলেগকৈ কোৱা হয় তেতিয়া আপোনাৰ মিলাকৈ কোৱা হয় তেতিয়া আপোনাৰ হৈ গ'ল হয়, কিন্তু ইয়াততো একো মিলা নাই। চাম লেভেল ইজ মোবাইল নহয়, চাম লেভেলটো ইয়াত থাকিলে, মোবাইলটো ইয়াত থাকিলে, চ' এই দুটাৰ মাজত একো ৰিলেশ্যন নাই। চাম কেবলছ আৰ লেভেল, চাম কেবলছ আৰ লেভেল, কেবলছ আৰু লেভেলৰ মাজতো একো কানেকশ্যন নাই, চ' সেইকাৰণে আমি এইটো নহ'ব। ঠিক আছে, নেক্সট চাওঁ আহক। এই ডাইৰেকশ্যন অংক হয় এইটো, এতিয়া আপোনাৰ ভালকৈ চাই ল'ব। ডাইৰেকশ্যন অংক কৰিবলৈ আপুনি জানিব লাগিব, এইটো নৰ্থ হ'ল, এইটো চাউথ, এইটো মই ভালকৈ বনাই দিছোঁ, নৰ্থ চাউথ, এইটো মনত থ'ব, ইষ্ট ৱেষ্ট। ঠিক আছে, এতিয়া এনেকৈ যদি যাওঁ আমি, নৰ্থ আৰু ইষ্ট, এইটো হ'ল আপোনাৰ নৰ্থ ইষ্ট, চাউথ আৰু ইষ্ট, এইটো হ'ল চাউথ ইষ্ট, ৱেষ্ট আৰু চাউথ, এইটো চাউথ ৱেষ্ট, আৰু নৰ্থ আৰু ৱেষ্ট, এইটো নৰ্থ ৱেষ্ট। এইটো মনত থ'ব, এই ডায়েগ্ৰামটো মনত থ'ব, এই ডায়েগ্ৰামটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, চ' আমি যাওঁ আহক, পইণ্ট চি ইজ 15 মিটাৰ ইষ্ট ইন দ্য ইষ্ট অফ পইণ্ট এফ। এতিয়া আমি পইণ্ট এফটো আঁকো। এতিয়া আঁকিবলৈ দেখা পাবনে? এইটো আমি যদি এফ আঁকো, পইণ্ট চি ইজ 15 মিটাৰ ইন দ্য ইষ্ট অফ পইণ্ট এফ, পইণ্ট এফৰ ইষ্ট কোনটো হ'ব, এইটো হ'ব, পইণ্ট এফৰ ইষ্ট এইটো হ'ব। চ' চিটো কিমান মিটাৰ আছে, 15 মিটাৰ ইন দ্য পইণ্ট অফ, এইটো 15 মিটাৰ দিলোঁ, এইটো চি হ'ল, হয় নাই, 15 মিটাৰ। ঠিক আছে, এতিয়া কৈছে পইণ্ট এ ইজ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট বি। এতিয়া এ আৰু বিৰ লগত একো ৰিলেশ্যন নাই, কেনেকৈ কৰিম, এ আৰু বি নাজানোৱেই। তাৰপিছত কি কৈছে, তাৰপিছত কৈছে বি, পইণ্ট এ ইজ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট বি, বি হুইচ ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ। এতিয়া এইচো নাই আমাৰ লগত, চ' ইয়াত কৈছে পইণ্ট ডি ইজ 15 মিটাৰ ৱেষ্ট অফ পইণ্ট ই, এইটোও নাই, ডি আৰু ই নাই। আমি পঢ়ি যাওঁ, পইণ্ট বি ইজ 15 মিটাৰ চাউথ অফ পইণ্ট চি। এতিয়া চাওক, পইণ্ট বি ইজ 15 মিটাৰ চাউথ অফ পইণ্ট চি। ঠিক আছে, এতিয়া পইণ্ট বি ইজ 15 মিটাৰ চাউথ অফ পইণ্ট চি, চি চাউথ কোনটো হ'ব, তলত হ'ব, হয় নাই, চাউথ তলত হ'ল, চ' 15 মিটাৰ যাব লাগিব তলত। কোন আছিলে এইটো, পইণ্ট বি আছিলে, হয় নাই, পইণ্ট বি ইজ 15 মিটাৰ, পইণ্ট বি ইজ 15 মিটাৰ চাউথ অফ পইণ্ট চি, পইণ্ট চি চাউথত যাব। ঠিক আছে, কনফিউজন হ'ব অলপ দেখিবলৈ। নেক্সট চাওঁ আহক, পইণ্ট বি এইখিনিলৈকে হৈ গ'ল। পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ, এতিয়া এইচ আৰু ইৰ লগত একো ৰিলেশ্যন নাই। পইণ্ট জি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এ। ঠিক আছে, চ' এতিয়া আমি আকৌ আগতে চাওঁ, বিটো আহিল ন, বিটো আমি আঁকিলোঁ,
সো বি আৰু চি আঁকিলোঁ, এফ চি বি আঁকিছোঁ। এতিয়া সেইটোৰ লগত এইটো চাওক, পইণ্ট এইচ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট বি, হয় নাই? পইণ্ট এইচ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট বি। এতিয়া পইণ্ট এইচ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট বি, বি ৱেষ্ট কোনটো হ'ব? বি ৱেষ্ট কোনটো হ'ব? এইটো হ'ব বি ৱেষ্ট, এইফালে যাব। চ' এইফালে 10 মিটাৰ, 10 মিটাৰ আমি ইমান আঁকি দিম। এইটো 15 মিটাৰ আছিলে, এইটো 10 মিটাৰ অকণমান কম হ'ব। চ' আমি এজিউম কৰি আঁকিলোঁ। এইটো কোনটো হ'ব? পইণ্ট এ হ'ব, হয় নাই? পইণ্ট এইচ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট এ, এইটো হ'ল এ, এইটো 10 মিটাৰ। তাৰপিছত কৈছে হুইচ ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ। বিটো কোনটো হ'ব? বি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ। এতিয়া বি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ। এতিয়া এইচটো ইয়াত থাকিব লাগিব, তেতিয়াহে নৰ্থ অফ পইণ্ট এইচ, এইচটোৰ নৰ্থত কোনটো হ'ব? এইচ ইয়াত থাকিব লাগিব, তেতিয়া এইচৰ নৰ্থত বি থাকিব। এতিয়া চাওক, বি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ মানে কি হয়? বি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ মানে এইচৰ নৰ্থত থাকিব। চ' এইচৰ নৰ্থত কোনটো হ'ব? এইচটো আমি ইয়াত দিওঁ, এইচ যদি আমি এইচৰ নৰ্থতহে বি থাকিব। চ' 15 মিটাৰ এইচটো আমি ইয়াত দিলোঁ। চ' এইটো কিমান হ'ব? 15 মিটাৰ। এতিয়া চাওক, পইণ্ট বি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ, এইচটো নৰ্থ এইটো হ'ব। চ' নৰ্থ অফ পইণ্ট এইচ, এতিয়া আমাৰ এইটো হৈ গ'ল, এতিয়া আমাৰ এইটো হ'ল, হয় নাই? এইটো হ'ল। এতিয়া আমি কি থাকিব? কি আছে আমাৰ এতিয়া? পইণ্ট ডি ইজ 15 মিটাৰ ৱেষ্ট অফ পইণ্ট ই, আমাৰ আঁকা নাই এতিয়ালৈকে। এইটো হ'ল ন। পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ। চাওক, পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ, পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ, পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ। এতিয়া এইচটো ইয়াত আছে, ইষ্ট কোনটো হ'ব? ইষ্টটো চাওক, ইষ্টটো আপোনাৰ এইফালে যাব। পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ, হয় নাই? বুজি পাইছেনে? পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ, পইণ্ট ই ইজ 5 মিটাৰ ইষ্ট অফ পইণ্ট এইচ। এইচৰ ইষ্ট কোনটো হ'ব? এইটো হ'ব। এইচৰ ইষ্টৰ 5 মিটাৰ এইফালে যাব। মানে কি দিছোঁ? 5 মিটাৰ কিমান হ'ল? এইটো পইণ্ট ই আছে ন, এইটো পইণ্ট ই, এইটো 5 মিটাৰ হ'ল। এতিয়া নেক্সটটো চাওঁ আহক, এইটো হৈ গ'ল এইখিনিলৈকে। পইণ্ট জি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এ। এতিয়া পইণ্ট জি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এ, এ নৰ্থ কোনটো হ'ব? এ নৰ্থ এইটো হ'ব। এতিয়া জিটো কোনটো হ'ব? 15 মিটাৰ ন, 15 মিটাৰ কৈছে। তো এইখিনি পাই এইখিনিলে 15 মিটাৰ, তো এইখিনি পাই এইখিনিলে আকৌ 15 মিটাৰ হ'ব। এইটো হ'ল জি, এইটো 15 মিটাৰ, হয় নাই? পইণ্ট জি ইজ নৰ্থ অফ পইণ্ট এ 15 মিটাৰ, 15 মিটাৰ নৰ্থ অফ পইণ্ট এ, নৰ্থ এইটো হ'ব। চ' এইটো হ'ল। এতিয়া চাওক, এইখিনি পৰা এইখিনিলে আপোনাৰ 10 মিটাৰ হ'ব, হয় নাই? আৰু এইখিনি পৰা 5 মিটাৰ, আৰু এই গোটেইটো হ'ল আপোনাৰ 15 মিটাৰ। বুজি পালে নাই? এইখিনি পৰা এইখিনিলে 10 মিটাৰ, আৰু এইখিনি পৰা এইখিনিলে 5 মিটাৰ হ'ল। এইটোতো 15 মিটাৰত কাটিছে, ঠিক আছে? বুজি পালে নাই কেনেকৈ কৰিলোঁ? হৈ গ'ল এতিয়া আমাৰ এইখিনি। এতিয়া কৈছে পইণ্ট ডি ইজ 15 মিটাৰ ৱেষ্ট অফ পইণ্ট ই। এতিয়া পইণ্ট ডি ইজ 15 মিটাৰ ৱেষ্ট অফ পইণ্ট ই। এতিয়া ই ৱেষ্ট কোনটো হ'ব? এইটো চাইডে হ'ব ই ৱেষ্ট। চ' 15 মিটাৰ কৈছে, হয় নাই? 15 মিটাৰ কৈছে। চ' 5 মিটাৰ আমি আঁকি থৈছোঁ। চ' আৰু 10 মিটাৰ আঁকিলে হ'ল। 10 মিটাৰ ইমানমান গৈ এইখিনি পৰিব। চ' 10 মিটাৰ এইটো ডি, এইটো হ'ল 10 মিটাৰ। মানে পইণ্ট ডি ইজ 15 মিটাৰ ইজ ৱেষ্ট অফ পইণ্ট ই, মানে এইখিনি হ'ল 15 মিটাৰ। কাৰণ 5 মিটাৰ আমি আঁকি থৈছোঁ। চ' এইফালে 5 মিটাৰ গ'ল, আকৌ এইফালে 10 মিটাৰ গ'ল, তেতিয়া 15 মিটাৰ আহিলে। চ' বুজিলে? চ' এতিয়া আমাৰ এইটো ডায়েগ্ৰাম হৈ গ'ল। চ' এতিয়া আমাক কৈছে, চাওক কুৱেশ্যনটো, ইন হুইচ ডাইৰেকশ্যন এণ্ড এট হোৱাট ডিষ্টেঞ্চ ইজ পইণ্ট জি ফ্ৰম চি। মই ডায়েগ্ৰামটো আকৌ বুজাই দিছোঁ আপোনাক, ষ্টাৰ্টিং পৰা বুজাই দিছোঁ। চাওক, পইণ্ট চি ইজ 15 মিটাৰ ইন দ্য ইষ্ট অফ পইণ্ট এফ, পইণ্ট চি ইজ 15 মিটাৰ ইন দ্য ইষ্ট অফ পইণ্ট এফ, পইণ্ট এফৰ ইষ্টত, পইণ্ট এফ আমি আঁকিলোঁ, তাৰ ইষ্টত কি হ'ব? 15 মিটাৰ, এইটো হ'ল 15 মিটাৰ, হয়। ভালকৈতো দেখা পাইছেনে? ঠিক আছে ন। চ' 15 মিটাৰ। তাৰপিছত কৈছে আমাৰ এইখিনি চি আৰু এফ আমি আঁকিলোঁ, 15 মিটাৰ ডিষ্টেঞ্চত গ'ল। তাৰপিছত আমাক কৈছে যে পইণ্ট বি ইজ 15 মিটাৰ চাউথ অফ পইণ্ট চি, পইণ্ট বি ইজ 15 মিটাৰ চাউথ অফ পইণ্ট চি। এতিয়া পইণ্ট চিৰ চাউথ কোনটো হ'ব? এইটো হ'ল বি হ'ল, 15 মিটাৰ হ'ল, ঠিক আছে। পইণ্ট বি ইজ 15 মিটাৰ চাউথ অফ পইণ্ট চি, পইণ্ট চিৰ চাউথত গ'ল। তাৰপিছত কৈছে পইণ্ট এ ইজ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট বি, পইণ্ট এ ইজ 10 মিটাৰ ৱেষ্ট অফ পইণ্ট বি, পইণ্ট বি ৱেষ্টত 10 মিটাৰ, এইটো থাকিলে। বি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ, বি ইজ 15 মিটাৰ নৰ্থ অফ পইণ্ট এইচ। এইচটো যদি আমি ইয়াত আকৌ তেতিয়াহে এইচৰ নৰ্থত বি পাম 15 মিটাৰ, ঠিক আছে। তাৰপিছত আঁকিলোঁ আমি
Point E is 5 meter east of point H. Point E is 5 meter east of point H. H ইয়াত আছে. H east কোনটো হ'ব? এইটো east এইটো হ'ল, west এইটো হ'ল, north এইটো হ'ল, south এইটো হ'ল. So east of 5 meter. এতিয়া কৈছে point G is 15 meter north of point A. A north কোনটো হ'ব? এইটো side. So 15 meter এইটো 15 meter ডাইৰেক্ট ওপৰত গ'লে হ'ল, কাৰণ এইখিনি ডিষ্টেঞ্চ 15 মিটাৰ হৈ আছে. মিটাৰ নট অফ পইণ্ট এ. ঠিক আছে, জি পালোঁ. এতিয়া আমাক কৈছে পইণ্ট ডি ইজ 15 মিটাৰ ৱেষ্ট অফ পইণ্ট ই. পইণ্ট ডি ইজ 15 মিটাৰ ৱেষ্ট অফ পইণ্ট ই. ই পৰা ৱেষ্টত কোনটো হ'ব? এইটো চাইড. চ' এইটো চাইড 15 মিটাৰ কেনেকৈ আঁকিম? 5 মিটাৰ আঁকিয়ে থৈছোঁ. চ' 10 মিটাৰ আঁকিলে হ'ল. চ' গোটেইখিনি 15 মিটাৰ. চ' আমাক কুৱেশ্যনটো এতিয়া দিয়া হৈছে, ইন হুইচ ডাইৰেকশ্যন এম এ হোৱাট ডিষ্টেঞ্চ ইজ পইণ্ট জি ফ্ৰম চি. জি পৰা চিলে কিমান ডিষ্টেঞ্চ হ'ব? জি পৰা চিলে কিমান ডিষ্টেঞ্চ হ'ব? ফ্ৰম চি, হা, ফ্ৰম চি, ফ্ৰম পইণ্ট চি. ফ্ৰম পইণ্ট চি হ'ল, ফ্ৰম চি পৰা আমি ধৰিব লাগিব. চি পৰা জিলে কিমান হ'ব? 10 মিটাৰ. 10 মিটাৰ কিমান হ'ব? ৱেষ্ট. বুজি পাইছে নাই? ইন হুইচ ডাইৰেকশ্যন এন এট হোৱাট ডিষ্টেঞ্চ ইজ পইণ্ট জি ফ্ৰম পইণ্ট চি. ফ্ৰম পইণ্ট চি হ'লে আমি চি পৰা চাম. চি পৰা চালে এইটো ডাইৰেকশ্যন কিমান হ'ব? চি এইটো ডাইৰেকশ্যন কিমান হ'ব? ৱেষ্টত হ'ল. ৱেষ্ট হ'ল. ৱেষ্টত কিমান হ'ল? 10 মিটাৰ. 10 মিটাৰ ৱেষ্ট. এইটো 1 এনচাৰ হ'ল. ঠিক আছে, নেক্সট আমি 2 চাওঁ. Point D is in which direction with respect to point A. এতিয়া with respect to point A, লাষ্টত কি আছে? A দি আছে. A দি আছে এইটো, আৰু D কোনটো দি আছে? এইটো. Point D is in which direction? Point D is in which direction with respect to point A. A পৰা চাব লাগিব. A পৰা D তে ডাইৰেকশ্যন কোনটো হ'ব? এইফালে তললৈ যাব. তললৈ গ'লে কোনটো হ'ব? চাউথ হ'ব. তললৈ গ'লে আপোনাৰ চাউথ হ'ব. চ' চাউথ হ'ব এনচাৰ. ঠিক আছে, বুজিলে? এতিয়া কৈছে পইণ্ট এফ ইন ইজ হুইচ ডাইৰেকশ্যন উইথ ৰেচপেক্ট টু পইণ্ট ই. পইণ্ট এফ ইন ইজ হুইচ ডাইৰেকশ্যন উইথ ৰেচপেক্ট টু পইণ্ট ই. এতিয়া পইণ্ট এফ কোনটো আছিলে? পইণ্ট এফ এইটো হ'ল. পইণ্ট এফ এইটো হ'ল. পইণ্ট এফৰ লগতো কৈছে ই, এইটো ই. এতিয়া কৈছে পইণ্ট এফ ইজ ইন হুইচ ডাইৰেকশ্যন. পইণ্ট এফটো কোনটো ডাইৰেকশ্যন আছে? উইথ ৰেচপেক্ট টু পইণ্ট ই. ই পৰা চাব লাগিব আমি. ই পৰা চালে কোনটো হ'ব? যদি আমি এনেকৈ চাওঁ, ই পৰা পইণ্ট এফটো ইফালে আছে, হয় নাই? এইটো চাইড আছে. এইটো চাইড কেনেকৈ হ'ব? নৰ্থ চাউথ, এইটো ৱেষ্ট. এইটো কোনটো হ'ব? এইটো ডাইৰেকশ্যন কোনটো হ'ব? নৰ্থ ৱেষ্ট. লাষ্টত যোনটো দিয়া থাকে সেইটো পৰা আমি চাম. এতিয়া কৈছে এফৰ ডাইৰেকশ্যনটো কোনটো হ'ব? ক'ৰ পৰা হ'ব? ই পৰা. ই পৰা হ'লে আমি কি চাম? ই পৰা যদি আমি চাওঁ, ই পৰা ডাইৰেকশ্যনটো চাওক, এফৰ কোনফালে গৈছে এইটো. আমি এফৰ পৰা নাচাওঁ কিন্তু, ফ্ৰম উইথ ৰেচপেক্ট টু পইণ্ট ই কৈছে. পইণ্ট এফৰ ডাইৰেকশ্যনটো কি হ'ব? উইথ ৰেচপেক্ট টু পইণ্ট ই. আমি ই পৰা চাম. ই পৰা চালে কোনটো ডাইৰেকশ্যনত গৈ আছে? এইফালে. চ' এইফালে কোনটো হ'ব? নৰ্থ ৱেষ্ট. বুজি পালে? চ' আমি প্ৰথম কি পালোঁ? 10 মিটাৰ ৱেষ্ট পালোঁ প্ৰথমটো. নেক্সটটো কি পালোঁ? চাউথ পালোঁ. আৰু লাষ্টৰটো কোনটো পালোঁ? কি পালোঁ আমি? নৰ্থ ৱেষ্ট, ন? নৰ্থ ৱেষ্ট কোনটো? এইটো নৰ্থ ৱেষ্ট. ঠিক আছে, বুজিলে? খালি আপুনি এইকেইটা পইণ্টকেইটা মিলাব চেষ্টা কৰিব. এইটো নহয় যে আপোনাৰ এইটো চিৰিয়েলি দিয়া আছে, ইয়াৰ পিছত এইটো হ'ব. আপুনি এইটো চাব, চি আৰু এফ. প্ৰথম আমি কি আঁকিলোঁ? চি আৰু এফ. চি আৰু এফৰ লগত ৰিলেশ্যন ক'ত আছে আমি গম নাপাওঁ. চাওক, এ দিয়া আছে, বি দিয়া আছে. চি আৰু এফৰ মাজত ৰিলেশ্যন কোনটো হ'ব? এইটো হ'ব. চিৰ লগত এইটো মিলি আছে, বিটো। চিৰ লগত এইটো বিটো মিলিলে আকৌ বিৰ লগত এইটো মিলি আছে। তেনেকৈ আমি চাব লাগিব। এতিয়া নহয় যে আপুনি পইণ্ট চি আৰু এফ দিলে, তাৰপিছতে আপোনাৰ নেক্সট লাইনটো আহিলে। আপুনি এনেকৈ চাব, মিলাই চাব, যোনটো লগত মিলিছে আপুনি সেইটোৱে আঁকিব ফাৰ্ষ্টত। ঠিক আছে, মই ইয়াতে আহিছোঁ। চ' নেক্সট ক্লাছত মই আৰু তেনেকৈ অলপ অংক কৰাই দিম ধুনীয়াকৈ। চ' প্ৰেক্টিছ কৰি থাকিব। চ' মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' থেংকছ এ লট।